हेलो एवरीवन এইটো চাকচোন এটা বিশেষ বস্তু এইটো কি হয় আপোনালোকক মই দেখুৱাম এইটো আমাৰ মাকবিলাকৰ বাবে বিশেষকৈ খুবেই দৰকাৰী বুলি এইয়া এতিয়া মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম কাটি মেলি ব্লেডে মই ডাইৰেক্ট কাটি দিওঁ আৰু এইবিলাক এৰুৱাই থাকিবলৈ বহুত টান পাওঁ সহজে কাটিব পাৰিলেই হৈ গ'ল এইয়া ব্লেড ল'লোঁ আৰু চিধা চিধি কাটি দিলোঁ এইটো মই আপোনালোকক দেখাম এটা বিশেষ বস্তু হয় কি হয় নিশ্চয় ধৰিব পৰা নাই কিন্তু বহুত দৰকাৰ যাৰ ঘৰত ষ্টুডেণ্ট আছে পঢ়াৰ বাবে এইটো খুবেই দৰকাৰী এটা বস্তু দেই চাব এতিয়া সেইকাৰণে মই কৈ দিয়া নাছিলোঁ সেইটো এটা লাইট হয় টেবুল লাইট চাৰ্জিং লাইট কাৰণ ল'ৰা ছোৱালীয়ে যদি পোহৰটো ভালকৈ নাপায় চকু বেয়া হ'ব পাৰে নহয়নে আমি চব সময়তে তেওঁলোকে পঢ়িব যিহেতু এতিয়া বিশেষকৈ বহুত দৰকাৰ কাৰণ হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ ফাইনেলৰ সময় এক্সাম আহি আছে নে মই ভাবিলোঁ মোৰ ছোৱালীকেইটা আনি দিওঁ আপোনালোককো দেখুৱাওঁ আনবক্সিং কৰি যিহেতু আপোনালোকৰো সুবিধা হ'ব যদি একেবাৰে কম দামত পায় কিন্তু 400 কিমান টকামান লৈছিলে 10 টকা নে 20 টকা ইমান পাহৰিলোঁ কিন্তু একেবাৰে কম দামতে ইমান ধুনীয়া এটা বস্তু পায় চাৰিডাল ৱেৰো হয় চাৰ্জ কৰি লৈ ল'লেই হৈ যায় চাওকচোন কি ধুনীয়া লাগিছে লাইটটো আৰু এইটো লাইট এতিয়া পঢ়িবৰ বাবে দি দিম আৰু ছোৱালীক আপোনালোকক দেখালোঁ আপোনালোকে যদি প্ৰয়োজন হয় আনি ল'ব সেইটো চাওক কি ধুনীয়াকৈ লাইটটো জ্বলিছে